হে প্ৰভু, এবাৰ যদি মাৰ ল'ৰা এটা হয় আৰু নহ'লে মাৰ অৱস্থাটো বৰ বেয়া হ'ব। সঁচাকৈ ভগৱানে আমাৰ প্ৰাৰ্থনা শুনিলেই হয় আৰু আমাক ভাইটি এটা দিলেই হয়। বা ভাইটি এটা নহ'লে আমাক দেউতাই আমাক ঘৰৰ পৰা খেদি দিব নেকি? তহঁতে চিন্তা নকৰিবি, ভগৱানে আমাক চকু মেলি চাব। আইতা, আইতা কি হ'ল? মাক উলিয়াই দিলেনে ডক্টৰে? কি হ'ল আইতা? আমাৰ ভাইটি হ'ল ন? মোক কিয় সুধিছ? যা মাৰ ওচৰলৈ যা। কি পালে মায়ে? তহঁতৰ মা নিচিনা কুলক্ষণী এজনীয়ে ল'ৰা সন্তান এটা জন্ম দিব পাৰিব বুলি ভাবিছ নেকি? বাপেটো কথাটো শুনিয়ে চিধা ঘৰলৈ গুচি গ'ল, খঙত ক'ব নোৱাৰা হৈ। আৰু ময়ো যাওঁ। তহঁতে দ্বিতীয়বাৰ সেইখন ঘৰত ভৰি দিবলৈ নাযাবি। মাৰাৰ লগতে যি হ আৰু মাৰাকো কৈ দিবি সেইখন ঘৰলৈ নাযায়, নহ'লে গতিয়াই উলিয়াই দিম। এইবাৰ মানে মায়ে ছোৱালীয়ে হ'ল। বা এতিয়া আমাৰ কি হ'ব? আমি আমাৰ ঘৰলৈ যাব নোৱাৰিম নেকি বা? ৰচোন ভণ্টি, ধৈৰ্য ধৰ, নাকান্দিবি। এইখন হস্পিটেল, ইয়াত হুলস্থুল কৰিলে গালি পাৰিব। বল আমি তিনিজনী মা ওচৰলৈ যাওঁ। মায়ে চাগে মনটোত কম দুখ পাইছেনে? দেউতাৰ বাৰু মাক হস্পিটেলত এনেকৈ এৰি থৈ যাব লাগেনে? ভনী, তই ঠিকেই কৈছ, মায়ে ওচৰলৈ যাওঁ। মায়ে নিজকে বৰ অকলশৰীয়া অনুভৱ কৰিছে। বল আমি তিনিওজনী গ'লে মায়ে মনত সাহস পাব। বল 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 বা। মা, তই কিয় আহিছ মোৰ ঘৰলৈ? কৈছিলো নে নাই তই মোৰ ঘৰলৈ নাহিবি বুলি? ওলাই যা, এতিয়াই ওলাই যা। কৈছিলো নে নাই? হা, তোক ঘৰলৈ নাহিবি বুলি কৈছিলো নে নাই? হা, তই এই ছোৱালী সোপা লগত লৈ কিয় সোমাবলৈ আহিছ? যা, এতিয়াই ওলাই যা বুলি কৈছো, এতিয়াই ওলাই যা। মা, তেনেকৈ নক'ব, মই কলৈ যাম? এই ছোৱালী কেইজনী লগত লৈ মই ক'ত যাম বাৰু? মই সেইবোৰ একো নাজানো। মই কৈছো তই এইখন ঘৰৰ পৰা ওলাই যা। তই যেতিয়া ল'ৰা সন্তান এটা জন্ম দিব নোৱাৰিলি, তই এইখন ঘৰত থাকিব নোৱাৰ। ওলা বুলি কৈছো, তোৰ এতিয়াই ওলা। তোক মই গতিয়াই উলিয়াই দিম এইখন ঘৰৰ পৰা। তুফান ওলা। কি কি কাপোৰ আছে গোটেইখিনি লৈ যা। এইখন ঘৰত তহঁতৰ কোনো স্থান নাই। হেৰি উঠকচোন। হেৰি, মায়ে কি কৈছে শুনিছেনে? মোক এইখন ঘৰৰ পৰা ওলাই যাবলৈ কৈছে। চাওকচোন কণমানিজনীৰ মুখলৈ, এইজনী জানো আপোনাৰ সন্তান নহয়? চাওকচোন, ছোৱালী সন্তান হ'ল বুলি ছোৱালীবোৰ কি মানুহ নহয় নেকি? চাওকচোন, আপুনি অন্ততঃ মুখলৈ চাওক। মোক ঘৰৰ পৰা উলিয়াই নিদিব। ক'ত থাকিমগৈ ছোৱালীকেইজনীৰ লগত লৈ? কি ক'ব হা? আজি কেইদিন হ'ল মদ খাই খাই শুই আছে। কি ক'ব তোক হা? গুচি যা মোৰ ঘৰৰ পৰা, এতিয়াই ওলাই যা, নহ'লে গোটেই কেইজনীক পিচ পিচকৈ কাটিম। ওলাই যা মোৰ ঘৰৰ পৰা। নাই নাই দেউতা, মই তোমাক ভৰিত ধৰিছো। একো নকৰিবা দেউতা, আমি তোমাৰে ছোৱালী নহয় জানো? দেউতা, আমাক এইখন ঘৰৰ পৰা খেদি নিদিবা। আমি ক'লৈ যাম দেউতা? মই গাড়ীখন আনিবলৈ উঠিব লাগিব, নহ'লে তহঁতে ঘৰৰ পৰা যাবি। মোৰ চকুৰ আগৰ পৰা এতিয়াই যা বুলি তহঁতক কৈছো, নহ'লে গোটেই কেইজনীকে মই পিচ পিচ কৰিম। হ'ব দে, বাদ দে, এওঁলোকক কথা কৈ লাভ নাই। মাজনী, বল আমি এইখন ঘৰৰ পৰা গুচি যোৱাই ভাল হ'ব। এইখন ঘৰত থাকিলেও আমি ইমান কষ্ট খাই থাকিব লাগিব, কোনো ঠিক নাই। বল মামাহঁতৰ ঘৰলৈকে যাওঁগৈ। ইয়াত থাকি একো সুখত থাকিব নোৱাৰো তহঁতে। যা, তোক কোনে থাকিব দিছে এইখন ঘৰত? যা, বৰ ককায়ে খুৱাব তহঁতক। বল, তহঁতে এইখন ঘৰত কষ্ট কৰি থাকিব নালাগে। বল বল, কেৱল ভাত কেইটামান খাবলৈ পোৱা হয়। এইখন ঘৰত তহঁতে ইমান কষ্টত থাকিব নালাগে। বল, বায়ে ঘৰত নাৰাখিলেও মই তহঁতক কষ্ট কৰি খুৱাম। অন্ততঃ তহঁতে দুবেলা দুমুঠি সুখত খাব পাৰিবি। বৌ, বৌ আছেনে ঘৰত? তই কিয় আহিছ এইখন ঘৰলৈ? বৌ, তোমালোকে মোৰ কথা নিশ্চয় শুনিছা। ছোৱালী সন্তান হোৱাৰ বাবে ঘৰৰ পৰা উলিয়াই খেদি পঠিয়ালে। ঘৰলৈ যাম কি কৰিম বুলি ভাবি ঘৰলৈকে গুচি আহিলো। বৌ, দাদা আছেনে? দাদা ক'ত আছ? এইফালে আছোন। এতিয়া পালিনে মজা হা? ককায়ে কি কৈছিল? সি বেয়া ল'ৰা, তাৰ লগত বিয়া নহবি। ইমানখিনি বুজোৱাৰ পাছতো তই আমাৰ কথা শুনিছিলি নে? নিজৰ ইচ্ছামতে তই তাৰ লগত পলাই গৈছিলি। গাঁৱত আৰু ল'ৰা নাপালি হা? সেই মদাহীটোকে পাইছিলি। আৰু এতিয়া পিছে কি হ'ল? ককায়ৰ কথা নুশুনাৰ ফল এতিয়া পালি। তই কি ভাবিছ তোৰ এই দুখখিনি দেখি তোক ইয়াত ৰাখি থব? তই ভালে ভালে আমাৰ ঘৰৰ পৰা আঁতৰি যা। তোক ককায়ে চাবও নিবিচাৰে। ককায়ৰ কথা নুশুনাকৈ সেইটোৰ লগত গাঁৱতে পলাই গৈছিলি নহয়। যা, এতিয়াই আমাৰ ঘৰৰ পৰা ওলাই যা। মোৰ ভুল হৈছিল। দাদাই মোক ভাল কথাই কৈছিলে। মই যোৱা দিন ধৰি দাদাই মোক এষাৰ মাত দিয়া নাই। এইফালেদি গ'লেও দাদাই মোলৈ চকুলৈ নাচায়। দাদাৰ ভয়ত ময়ো ঘৰলৈ অহা নাছিলো। কিন্তু আজি মোৰ অৱস্থাটো চোৱাচোন। বৌ, মই ক'লৈ যাম এই ছোৱালীকেইজনীক লগত লৈ? সেয়েহে নিজৰ আপোন ঘৰ বুলি এইখনলৈ আহিলো।
নিজৰ মা দেউতা নাই যেতিয়া দাদা আৰু তুমিয়ে মোৰ মা দেউতা প্লিজ বৌ দুদিনমানৰ কাৰণে হ'লেও ইয়াত থাকিবলৈ দিয়ক জেউতি তই কিয় আহিছ এইখন ঘৰলৈ দাদা দাদা তই নিশ্চয় মোৰ কথাবোৰ শুনিছ মোক ঘৰৰ পৰা খেদি দিলে এইবাৰো সিহঁতক ল'ৰা এটা লাগিছিল ছোৱালী হোৱাৰ বাবে ঘৰৰ পৰা খেদি দিলে মই কলৈ যাম কচোন নিজৰ ঘৰখনলৈয়ে গুচি আহিলোঁ মোক দুদিনমানৰ কাৰণে ইয়াত থাকিবলৈ দে ছোৱালীকেইজনীক লৈ মই ক'ত যাম কচোন নোৱাৰ কোনো পধ্যে এইখন ঘৰত থাকিব নোৱাৰ কি কৈছিলো তোক মই একেখন গাঁৱতে সেই মদাহীটোৰ লগত বিয়া হ'ব নালাগে নাই নামানিলি দূৰণি গাঁৱৰ পৰা কিমান ল'ৰা আহিছিল তাই সেই আধা বলিয়াটোৰ লগত পগলা হৈ গুচি গ'ল এতিয়া পাইছ শাস্তি ওলাই যা এতিয়াই ওলাই যা মোৰ ঘৰৰ পৰা তোৰ কোনো কথাতে মোৰ এতিয়া বেয়া নালাগে তোৰ ভনীৰ স্থান কেতিয়াবাই হেৰুৱাই পেলাইছ অন্তৰৰ পৰা তোক মই কেতিয়াবাই দলিয়াই পেলাইছো এতিয়া তোৰ প্ৰতি মোৰ কোনো মৰম দয়া নাই যা ইয়াৰ পৰা ওলাই যা দাদা তই মোৰ মুখলৈ চা দাদা মা দেউতা থকা হয় আজি এনেকৈ ক'লে হয় হা তই মোক ভনী বুলি ক্ষমা কৰি দে দাদা মই ছোৱালীকেইজনীক লৈ ক'লৈ যাম কচোন মই অকলশৰীয়া হোৱা হেও বেলেগ কথা মোৰ হাতত এই পানী কেঁচুৱাটো কেনেকৈ আহিছোঁ তই এবাৰতো ভাব দাদা হ'ব এতিয়া কান্দা কুটা কৰি ককাই আগত চেলাব নালাগে ওলাই যা এইখন ঘৰৰ পৰা যি কৈছোঁ তাকে শুন নহ'লে কথা বেয়া হৈ যাব মামা আৰু মামী আপোনালোকে আমাৰ মুখলৈ চাওকচোন মায়ে বাৰু আমাক লৈ ক'লৈ যাব আপোনালোকে প্লিজ আমাক জেগা অকণমান দিয়ক থাকিবলৈ দৰকাৰ হ'লে ঘৰৰ সকলোবোৰ কাম বন মই কৰি দিম মই আপোনালোকক যি কৰি দিব লাগে চব কৰি দিম আমাক খেদি নপঠিয়াব আমাক অকণমান আশ্ৰয় দিয়ক মামা মামী বাৰু তহঁত ছোৱালীকেইজনীৰ মুখলৈ চাই মই তহঁতক থাকিবলৈ জেগা অকণমান দিব পাৰিম কিন্তু তাতকৈ বেছি মোৰ কাৰণে আশা নকৰিবি আমাৰ পাছফালে থকা সৰু জুপুৰিটো যে তাতে থাকিবি তহঁত যা এতিয়া তহঁত তালৈকে যা মোক আৰু আমনি কৰি নাথাকিবি মোৰ পৰা একো নাপাওঁ তহঁতে আৰু